হেল্ল' গাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কথাটো কি হৈছে, যোৱা 19 তাৰিখৰ ভিডিঅ' এইটো আপোনালোকে চাব পাৰে। যোনটো আমাৰ এই শিৱসাগৰ ডিষ্ট্ৰিক্ট, চৰাইদেউ ডিষ্ট্ৰিক্ট, এইপিনে আপোনাৰ বিহুবৰ, নেপালী খুটি, আপোনাৰ যোৰহাটত যোনটো বানপানীৰ সৃষ্টি হৈছিলে, এয়া আমাৰ শিমলগুৰি তেতলিগুৰি গাঁৱৰ দৃশ্য এইটো চাব পাৰে। যোনটো ভয়াৱহ বানপানীৰ সৃষ্টি হৈছিলে, এনেদৰে আমাৰ গোটেই গাঁওখন পানীৰ মাজত আছিলে। পূৰা চাৰিওফালে পূৰা বানপানী। এইদৰে ৰেল লাইনৰ কিনাৰত থাকিবলগীয়া যে ৰেল লাইনটো দেখিব পাইছে, বৰ বেছি দূৰ নাছিলে আৰু কিছুমান জেগাতো ৰেল লাইনো পানী বাগৰিছে, কিন্তু আমাৰ এইফালে তেনেকুৱা পৰিস্থিতি হোৱা নাছিলে। গোটেই চাৰিওফালে পানী। তেতিয়া পানীটো অলপকৈ বাঢ়ি আছিলে, মানে তেতিয়া ইমান এটা ভয়াৱহ হেৰি হোৱা নাছিলেগৈ। কিন্তু তাৰপিছত মানুহবোৰে চাব পাৰে মাছ ধৰি আছে, মাছ পাইছেও বাৰু, মাছ ধৰি আছে। কিন্তু তাৰপিছত যোনটো পৰিস্থিতি সৃষ্টি হ'ল, পানী বহুত বেয়া লগা দৃশ্য হ'ল, যেন গোটেই ঘৰ বাৰীবোৰ ভাঙি পেলোৱা হৈছে। গোটেই মানুহৰ ঘৰৰ অৱস্থা বেয়া, পূৰা বানপানী। এইফালে পূৰা মাছ ধৰি আছে মানুহে। এইফালে আপোনালোকক আৰু আগলৈ লৈ যাব বিচাৰিম, আপোনালোকে চাব। এইচব মানুহৰ ঘৰবোৰ এনেদৰে পানীৰ মাজত সোমাই আছিলে। আমি এনেকৈ আছিলোঁ পানীৰ মাজত, এয়া চাব পাৰে। সেইদৰে এনেকৈ পানীৰ মাজত থকা হৈছিলে আৰু আপোনাৰ 2-3দিনকৈ আমি ৰেল লাইনতে থাকিবলগীয়া হ'ল। এয়া চাব পাৰে, যেন আমাৰ যোনখন গেট আছে, গেটৰ ফালে এয়া চাব পাৰে। এইদৰে পানী সোমাইছিলে গাঁৱৰ ভিতৰত। এনেদৰে গোটেই দলঙৰ তলেদি পূৰা বহুত স্পীডত পানী আহিছিলে। সেইবাবে মানুহৰ ঘৰৰ কোনো বস্তু বচাব পৰা অৱস্থাত নাথাকিলে, গোটেই বস্তু পানীৰ মাজত সোমাই থাকিলে। এনেকৈ বহুত আহি মেলি পুলিচ প্ৰশাসন, আৰ্মিও আহি মেলি বহুত সহায় কৰিছে। মানুহবোৰ যোনবোৰ পানীত আছিলে গোটেই আপোনালোকে চাব পাৰে, যেন ব'ট লৈ পানীৰ পৰা উলিয়াই আনিছে। এখন আমাৰ যোনখন ৰাজহুৱা কবৰস্থান, আমাৰ ৰেল গেটৰ ওচৰৰ যোনখন ৰাজহুৱা কবৰস্থান, এনেকৈ এইপিনে পূৰা পানীৰ মাজত বহুত পানী হৈ গৈছিলে। এইটো আমাৰ গাঁৱলৈ যোৱা ৰাস্তা, গোটেই ৰাস্তা পানী, গোটেই চাৰিওফালে পানী। আমি আৰু ৰাতি দিন বুলিবলৈ নাই, 2-3 দিন এনেকেই দলঙৰ ওপৰত থাকিবলগীয়া হ'ল পানীৰ মাজত। এনেদৰে এই চব ঘৰবোৰ চাব পাৰে, ঘৰবোৰ গোটেই পানীৰ মাজত সোমাই আছিলে। আমি এনেকৈ নাৱত অহা যোৱা কৰোঁ। ঘৰটো কাৰণ কেলৈ চাবলগীয়াও হয়, কি হৈছে কি নাই হোৱা পৰিস্থিতি ঘৰৰ। এনেদৰে নাও লৈ অহা যোৱা কৰি আছে মানুহবোৰ, আমিও অহা যোৱা কৰি আছোঁ। সেয়াই আছিলে আৰু।